আমাৰ শৰীৰৰ যিসমূহ গুৰুত্বপূৰ্ণ অংগ আছে যেনে লিভাৰ, হাৰ্ট, লাঞ্চ, ব্ৰেইন, কিডনি, এই গুৰুত্বপূৰ্ণ অংগসমূহ যদি কিবা কাৰণত নষ্ট হয় তেন্তে মানুহ এজন জীয়াই থকাটো টান হৈ পৰে। আৰু আজি আমি কথা পাতিম কিডনিৰ বিষয়ে আৰু এগৰাকী চিকিৎসক GMCHৰ ডাক্তৰ প্ৰদীপ কুমাৰ দলে আজি আমাৰ লগত আছে। প্ৰধানতঃ তেখেত কিডনিৰ চিকিৎসক আৰু কি কাৰণত সাধাৰণতে এই কিডনিৰ বেমাৰ হয় আৰু তাৰ প্ৰতিকাৰৰ উপায় কি আছে যদি চোৱা যায় ভাৰতত প্ৰতি বছৰে প্ৰায় 2 লাখ লোক এই কিডনিজনিত সমস্যাত মৃত্যুমুখত পৰিবলগীয়া হয়। গতিকে স্বাভাৱিকতে আমি বহুতেই কিন্তু এই বেমাৰৰ বা কিডনিৰ যিসমূহ ৰোগ প্ৰথম অৱস্থাৰ পৰা কিন্তু আওকাণ কৰি চলোঁ, যিহেতু ছুগাৰৰ সমস্যাও সাংঘাতিক ধৰণে বহু লোকৰ ক্ষেত্ৰত দেখা যায়। গতিকে এই বিষয়সমূহ কথা পাতিবৰ কাৰণে তেখেতৰ ওচৰলৈ আহিছোঁ। আপোনাক টাইম ইটলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, মই ডক্টৰ প্ৰদীপ কুমাৰ দলে, মই কিডনি স্পেচিয়েলিষ্ট। আজি যিহেতু অলৰেডি আমাৰ ৰিপৰ্টে কৈছে যে কিডনি বেমাৰৰ কাৰণে কিমান মানুহ প্ৰতি বছৰে মৰি আছে। চ' এই কিডনি ৰোগ আজিকালিৰ দিনত বহুত দ্ৰুতগতিত বাঢ়িব ধৰিছে। তো হয়তো বহুতো হ'ব পাৰে যে আগতে কিডনি বেমাৰৰ বিষয়ে মানুহে গম পোৱা নাছিলে। আজিকালি সোনকালে কিডনি বেমাৰৰ চিকিৎসা আৰম্ভ কৰিছে। মানুহৰ ৰিস্ক ফেক্টৰবিলাক কি কাৰণত কিডনি বেমাৰনো হয় এই কথাবিলাক মানুহে গম পাইছে আৰু গম পোৱাৰ কাৰণে মষ্ট প্ৰবেবলি মানুহবিলাকে আগতেই কিছু টেষ্ট কৰিব আহি যায় আৰু ট্ৰিটমেণ্টবিলাক অলপ ডেভেলপ হৈছে কাৰণে আগতে কিডনিৰ বেমাৰী যদি এবছৰ 2 বছৰ আছিলে তো আজিকালি অলমষ্ট 10 বছৰ 20 বছৰ উইথ ডায়ালিচিছ ট্ৰান্সপ্লাণ্ট বহুতখিনি অপশ্যন আছে। চ' এটা নৰ্মেল লাইফ লিড কৰিব পৰা অৱস্থা হৈছেগৈ। তো এইবিলাকৰ কাৰণে কিউমুলেটিভলি আমাৰ কিডনিৰ বেমাৰীৰ সংখ্যাটো ৰোগীৰ সংখ্যাটো দ্ৰুতগতিত বাঢ়া যেন লাগিছে। বাট যি কি নহওক, চ' কিডনি বেমাৰৰ মূল কাৰণেই হৈছে ডায়েবেটিছ। চ' আপোনালোকে জানে যে ডায়েবেটিছ আমাৰ ইণ্ডিয়াক, আমাৰ ভাৰতবৰ্ষখনক ডায়েবেটিছৰ কেপিটেল বুলি কোৱা হয়, ৰাজধানী বুলি কোৱা হয়। তো মেক্সিমাম নাম্বাৰ অফ ডায়েবেটিছ পেচেণ্ট আমাৰ ইণ্ডিয়াতে আছে। চ' যিহেতু ইণ্ডিয়াত ডায়েবেটিছ ৰোগীৰ সংখ্যাও বেছি, তো ডেফিনেটলি কিডনি বেমাৰৰ সংখ্যাও বেছি হোৱাটো স্বাভাৱিক। চ' 100জনৰ ভিতৰত 100জন ডায়েবেটিক পেচেণ্ট যদি মই ধৰোঁ, তেতিয়াহ'লে মই যদি কিবা কাৰণত কিডনিৰ কাৰণে টেষ্ট কৰোঁ, তেতিয়াহ'লে হয়তো তাহাঁতৰ more than 50% মানুহৰে কিডনিৰ কিবা নহয় কিবা বেমাৰ থাকেই আৰু এই গোটেইবিলাক কিডনি বেমাৰটো ডায়েবেটিছৰ কাৰণে হয়। তাৰ উপৰিও আমাৰ প্ৰেছাৰৰ কাৰণেও দ্বিতীয় কাৰণটো আমাৰ প্ৰেছাৰৰ কাৰণে হাই ব্লাড প্ৰেছাৰ থাকিলে কিডনি বেমাৰ হয়। চ' ডায়েবেটিছ আৰু প্ৰেছাৰ, হাই প্ৰেছাৰ যদি থাকে, এইজন মানুহৰ অলমষ্ট 60-70% চান্স থাকে যে এই মানুহজনে কিডনি ৰোগত তেখেতৰ লাইফ টাইমত ভুগিব পাৰে। তো সেইকাৰণে এই দুটা ৰোগ যদি থাকে তেতিয়াহ'লে আমি নিশ্চয় সতৰ্ক হোৱাটো বহুত দৰকাৰ। দেখা যায় যে বহু লোকে সাধাৰণতে বিষ হ'লে খুব পেইন কিলাৰ খায়, তাৰপিছত ইও গৈ এটা সময়ত কিডনিত প্ৰভাৱ পৰিব পাৰে। নিশ্চয়। চ' অকল ডায়েবেটিছ আৰু প্ৰেছাৰে যে কিডনি বেমাৰৰ মূল কাৰণ এনেকুৱা নহয়। চ' যেনেকৈ কৈছে যে কিছুমান মানুহে যদি ডক্টৰে প্ৰেছক্ৰাইব কৰাৰ পিছত যদি পেইন কিলাৰ খায়, তো এটলিষ্ট ডাক্তৰজনে এইখিনি কথা ভাবি চায় যে তেখেতৰ যাতে বেলেগ অংগবিলাক এই পেইন কিলাৰৰ দ্বাৰা আক্ৰমণ নহয়। কিন্তু আমি যদি নিজৰ মতে অভাৰ দ্য কাউণ্টাৰ গৈ যদি নিজে পেইন কিলাৰ লওঁ, তো পেইন কিলাৰ ল'লে কিডনি বেমাৰ হোৱাটো স্বাভাৱিক। আৰু বহুত পেচেণ্ট আমাৰ ওচৰত লং ষ্টেণ্ডিং যদি দৰৱ খাই থাকে পেইন কিলাৰ, পাৰ্টিকুলাৰলি ল' বেক পেইনৰ কাৰণেই হওক বা মূৰৰ বিষৰ কাৰণেই হওক বা চবেই আজিকালি এনেকুৱা হৈছে যে দুখ পোৱাৰ পিছতো নন ষ্টপ মানে এটা পেইন কিলাৰ খাই থাকে যেতিয়ালৈকে আপোনাৰ বিষটো ভাল নহয়। কিন্তু এই একে টাইমত আপুনি এইটোও মন দিব লাগিব যে আপুনি যদি ডায়েবেটিছ হয়, আপোনাৰ যদি প্ৰেছাৰ আছে, আপোনাৰ যদি ৰিস্ক ফেক্টৰ ফৰ কিডনি ডিজিজ আছে, ডায়েৰিয়া হৈ আছে, কিবা কাৰণত ব্লাড লছ হৈ আছে, জেনেটিক কিছুমান বেমাৰ আছে, আগৰ পৰা আপুনি কিডনি বেমাৰত অলপ ভুগি আছে, তো এনেকুৱা মানুহবিলাকে যদি পেইন কিলাৰ যদি খায়, তো হঠাতে এই পেইন কিলাৰৰ কাৰণে কিডনি ডায়েলিচিছ পৰ্যন্ত লগা এটা ছিটুৱেশ্যন আহিব পাৰে। গতিকে উইদাউট ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ আপোনালোকে পেইন কিলাৰটো গ্ৰহণ নকৰিলে ভাল। বহু মানুহে দেখা যায় যে তেওঁলোকে কয় যে আমাৰ ভাবি থাকে যে আমাৰ অজস্ৰ পইচা আছে, কিডনিত কিবা হ'লে আমি কিডনি চেঞ্জ কৰি ল'ম, সলাই ল'ম। পিছত সেয়া জানো সম্ভৱ হয় জানো? পইচা থাকিলেই জানো কিডনি চেঞ্জ কৰিলেওতো কিবা কাৰণত এডজাষ্ট নহ'বও পাৰে।
চ' কিডনি ট্ৰান্সপ্লাণ্ট যেতিয়া আমি এনেই সব কিডনি ফেইলাৰতে আমি কিডনি ট্ৰান্সপ্লাণ্ট নকৰোঁ ইউজুৱেলি চ' যদি আমি আৰ্লি ষ্টেজত কিডনি যদি বেমাৰটো ধৰা পেলাব পাৰোঁ তাক বহুত আমি শ্ল' ডাউন কৰিব পৰা যায় চ' হয়তো আমি কিডনিৰ ডায়েলাইচিছ বা ট্ৰান্সপ্লাণ্ট নকৰাকৈ কিডনি নবদলোৱাকৈ আমি এই চিকিৎসাটো আমি কৰিব পৰা যায় আৰু লাইফটো বহুত দূৰলৈ লৈ যাব পৰা যায় কিন্তু এটা টাইমত এনেকুৱা হয় যে বহুত পেচেণ্টৰ যে কিডনিটো এতিয়া বদলাবলগীয়া এটা চিটুৱেশ্যন হৈ যায় চ' পইচা থাকিলে যে চব বস্তু কিনিব পাৰিব সেইটো নহয় মানে গতিকে আপুনি এইটো চাব লাগিব যে পইচাখিনি কেনেকৈ ভালকৈ ইউটিলাইজ কৰিব পৰা যায় বেলেগ বেলেগ কামত নিজৰ কাৰণে নহ'লেও দেশৰ কাৰণে না হয়নে তো তেনেকুৱা কৰিলে বেছি ভাল হয় গতিকে যদি কিডনি যদি কাৰোবাৰ এনেকুৱা হয় যে একদমেই জীৱনটো চলা দিগদাৰী হৈ গৈছে য'ত নেকি আইতাৰ ডায়েলাইচিছ লাগে নহ'লে কিডনি ট্ৰান্সপ্লাণ্ট লাগে চ' অফক'ৰ্ছ কিডনি ট্ৰান্সপ্লাণ্টটো এটা বেষ্ট অপশ্যন যদি চাব যায় ডায়েলাইচিছ কৰি থকাতকৈ কিডনি ট্ৰান্সপ্লাণ্ট কৰা মানুহৰ কমপ্লিকেশ্যনবিলাক বহুত কম হয় গতিকে আমি অবভিয়াছলি যদি চব মেচিং হয় আমাৰ মতে ইভালুৱেট কৰাৰ পিছত আমি যদি কওঁ যে য়েছ কেন বি প্ৰচিড ফৰ মানে ট্ৰান্সপ্লাণ্টেশ্যন দেন ট্ৰান্সপ্লাণ্টটো কৰিব পাৰে আজিকালি ট্ৰান্সপ্লাণ্ট কৰাটো বহুত ইজি হৈ গৈছে আমি ইভেন GMCতে ট্ৰান্সপ্লাণ্ট কৰি থাকোঁ অলমষ্ট এটা বা দুটা মেক্সিমাম 3টালৈকে আমি পাৰ মান্থ কৰি থাকোঁ আউটকামবিলাকো বেয়া নহয় বিকজ গভৰ্ণমেণ্টে বহুতখিনি বস্তু ছাপ্লাই বা ছাপৰ্ট কৰিছে আজিকালি এইকাৰণে সেইটো পচিবল হ'ব পাৰিছে কিন্তু পইচা যদি নাথাকে যিহেতু কিডনি ট্ৰিটমেণ্টটো বহুত ব্যয়বহুল গতিকে গভৰ্ণমেণ্টে হেল্প কৰাৰ কাৰণে সেই বস্তুটো এতিয়া হৈ আছে আমাৰ ইয়াত আমি জানিব বিচাৰিম যে সাধাৰণতে দৰ্শকসকলেও জানিবৰ কাৰণে বিচাৰিব যে কিডনি এগৰাকী ৰোগীৰ বা এগৰাকী ব্যক্তিৰ কিডনিত কিবা অসুবিধা হৈছে বা ৰোগৰ লক্ষণে দেখা দিছে প্ৰাথমিকভাৱে কেনেধৰণৰ লক্ষণবিলাকে দেখা দিয়ে মানুহ এজনৰ শৰীৰত চ' ইণ্টাৰেষ্টিংলি এনেকুৱা হয় যে কিডনি বেমাৰটোক আমি চাইলেণ্ট কিলাৰ বুলিও কওঁ কেতিয়াবা যে আপোনাৰ কিডনি বেমাৰ হৈছে যে এই বস্তু গমেই পোৱা নাযায় ভেৰি ভেৰি নন স্পেচিফিক কিছুমান চিমটমছ থাকে লাইক খাব মন নাযায় কিবা কমজুৰি লাগি থাকে হাবুক লাগি থাকে কাম কৰিব মন নাযায় কনচেনট্ৰেশ্যন দিব মন নাযায় চ' এইবিলাক অলমষ্ট বহুত বেমাৰৰ একোটা কমন লক্ষণ বা চিমটমছ হয় কিন্তু কিডনিৰ কাৰণে যদি স্পেচিয়েলি কিছুমান চিমটমছ থাকে লাইক ভৰিটো ফুলি যায় পেচাবটো কেতিয়া কমিবলৈ ধৰে প্লাছ ভোক নলগাটো বেছি হয় আৰু কেতিয়াবা ব্ৰেইনটোৱে কিবা দিগদাৰী লগা হৈ যায় যে কিছুমান বস্তু ইভেন মিৰ্গীৰ নিচিনা বেমাৰো হৈ যায় ৰাইট গতিকে বমি লাগে খালেই কিবা হ'লে বমি লাগে তো এনেকুৱা চিমটমছবিলাক ইউজুৱেলি দেখা যায় কিডনি বেমাৰ এডভান্স ষ্টেজত আৰু এইটো হয় যে ইণ্টাৰেষ্টিংলি যেতিয়া কিডনি আপোনাৰ 50% মান ডেমেজ হৈ যায় তেতিয়াহে আপুনি গম পায় যে আপোনাৰ কিডনি বেমাৰ হৈছে আমি তেতিয়া ব্লাড টেষ্ট কৰিলে আমি গম পাওঁ যে আপোনাৰ কিডনি বেমাৰ হৈছে আৰু 70% যেতিয়া কিডনিটো ডেমেজ হৈ যাব তেতিয়াই আপোনাৰ এই চিমটমছ যিবিলাক মই কৈছোঁ নন স্পেচিফিক চিমটমছেই হওক বা ভৰি ফুলাই হওক খাব মন নোযোৱাই হওক এই গোটেই বস্তুবিলাক 70% যোৱাৰ পিছতেহে দেখা দিয়ে তাৰমানে অলৰেডি 30% আপোনাৰ আছেগৈ আৰু ৰিমেইনিং তেতিয়াহে আপোনাৰ এই চিমটমছবিলাক আহিব আৰম্ভ কৰে শেষত যদি আমি আপোনাৰ পৰা জানিব বিচাৰোঁ যে এইখিনি নহ'বৰ কাৰণে আগতীয়াকৈতো নিশ্চয় ইয়াৰ কাৰণে বহু সতৰ্কতামূলক কাম কৰিব পাৰে আমি কৰিব পাৰোঁ আগতীয়াকৈ কিডনি ভালে ৰাখিবৰ কাৰণে কি কৰিব লাগে কিডনি ভাল কৰি ৰাখিবৰ কাৰণে এটলিষ্ট যথেষ্ট পৰিমাণে আপুনি পানী খাব লাগে যাৰ কিডনি বেমাৰ হোৱা নাই তেখেতক কৈছোঁ যিসকলৰ অলৰেডি কিডনি বেমাৰ হৈছে তেখেতসকলৰ আকৌ পানীটো এটা প্ৰয়োজনৰ নিচিনা হৈ যায় গতিকে যাৰ কিডনি বেমাৰ হোৱা নাই এটলিষ্ট মিনিমাম 3 লিটাৰ পানী পাৰ ডে খাবৰ কাৰণে চেষ্টা কৰিব লাগে এটা ডায়েটটো এটা সুষম ডায়েট যিটো বেলেঞ্চ ডায়েট বুলি কয় এইটো আমি গ্ৰহণ কৰিব লাগে য'তে মতে যি টি বস্তু যিমান পাৰে জাংক ফুডেই হওক বা এক্সেচিভ বাহিৰত খোৱা এইবিলাক আমি কমাব লাগে ক'ল্ড ড্ৰিংকছৰ ক্ষেত্ৰতো ক'ল্ড ড্ৰিংকছ এভৰি জাংক ফুড চ' ক'ল্ড ড্ৰিংকছত অলমষ্ট চল্ট আৰু হেৰি বস্তুবিলাক বেছিকৈ থাকে চুগাৰ থাকে চ' এইকাৰণে যিমান পাৰে সেইবিলাক বস্তু জাংক ফুড যিমান থাকে তো এইবিলাক বন্ধ কৰিব লাগে কাৰোবাৰ যদি BP আছে BPটো ৰেগুলাৰভাৱে চেক কৰিব লাগে যাতে BPটো কণ্ট্ৰলত থাকে কাৰোবাৰ যদি ডায়েবেটিছ আছে চ' ডায়েবেটিছটো যাতে ৰুটিনলি চাই সেইখিনি যাতে আমি কণ্ট্ৰলত ৰাখিব পাৰে আমি যিটো টাৰ্গেট থাকে সেই টাৰ্গেটত চুগাৰটো ৰাখিব লাগে ৰেগুলাৰ এক্সাৰচাইজ বহুতেই দৰকাৰী আজিকালি এক্সাৰচাইজবিলাক কমি গৈছে মানুহৰ ৰেগুলাৰ এক্সাৰচাইজ এটলিষ্ট 45 মিনিটছ পাৰ উইক কৰিব লাগে মিনিমাম 5 days ইন এ উইক আৰু যাৰ পৰিয়ালত অলৰেডি কিডনি বেমাৰ আছে ডায়েবেটিছৰ কাৰণে যদি কিডনি বেমাৰ আছে তো এই মানুহবিলাকৰ কি হয় একচুৱেলি কিডনি বেমাৰ হোৱাৰ চান্সটো বেছি থাকে
কাৰোবাৰ পৰিয়ালত যদি ডায়েবেটিছ আছে কিন্তু ডায়েবেটিছ হোৱাৰ পিছতো মই ক'লোঁ যে অনলি 50% মানুহৰে কিডনী বেমাৰ হয় ডায়েবেটিছৰ। চ' যাৰ ঘৰত কিডনী বেমাৰ আছে, যাৰ ডায়েবেটিছ আছে, তাৰ নিশ্চয় পিছৰ জেনেৰেশ্যনটোতো কেনেবাকৈ যদি ডায়েবেটিছ হয় তেওঁ কিডনী বেমাৰ হোৱাৰ চান্সটো বেছি থাকে। চ' এইবিলাক মানুহে বেছি সতৰ্কতা অৱলম্বন কৰাটো উচিত। ধন্যবাদ জনাইছোঁ। সেয়া আছিল এগৰাকী অভিজ্ঞ চিকিৎসক, কিডনী ৰোগ বিশেষজ্ঞ ডাক্তৰ প্ৰদীপ কুমাৰ দলে। তেখেতৰ লগত কেনেধৰণে কিডনী ভালে ৰাখিব পৰা যায় বা কিডনী ৰোগৰ কাৰণে কেনেধৰণে আগতীয়াকৈ লক্ষণ গম পোৱা যায় আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়সমূহ কি আছে সেই সন্দৰ্ভত কিছু কথা আলোচনা কৰাৰ কাৰণে চেষ্টা কৰিলোঁ।